কানাডা নিবাসী মাৰ্ক এঞ্জেলো নামৰ এগৰাকী প্ৰকৃতিপ্ৰেমীৰ আহ্বানত প্ৰত্যেক বছৰৰ ছেপ্টেম্বৰ মাহৰ শেষৰটো দেওবাৰত উদযাপন কৰি হৈছে নদী দিৱস, বিশ্ব নদী দিৱস আজি সেইমতে। কিন্তু দুৰ্ভাগ্যজনক কথাটো হ'লগে গংগাৰ পৰা ব্ৰহ্মপুত্ৰলৈ ভৰলুলৈকে সকলো ঠাইতে কেৱল নদীৰ প্ৰদূষণ আমি দেখা পাই আছো। নদী প্ৰত্যেকটা সময়তে মৃত্যুৰ দুৱাৰদলিলৈ আগবাঢ়ি আছে, নদী মৰিবলৈ আগবাঢ়িছে। ইয়াৰ মূল কাৰণটোৱে হ'লগে আমাৰ দৰে মানুহবোৰৰ কাৰণ। আমি মানুহবোৰে শেষ কৰিছো নদীবোৰ। একোটা সভ্যতা য'ত গঢ় লৈ উঠিছিলে নদীকেন্দ্ৰিক সভ্যতা, সেই সভ্যতাখিনিৰ গঢ় লৈ উঠাৰ পাছতো আমি নদীক মাৰিবৰ কাৰণে আমি কুণ্ঠাবোধ নকৰা হৈছো। আমি বৰ্তমান উপস্থিত আছো কাজিৰঙাৰ কঁহৰাত। কঁহৰা নৈৰ দাঁতিত উপস্থিত আছো আৰু কঁহৰা নৈৰ দাঁতিত উপস্থিত থকাৰ পিছত আমি দেখুৱাবলৈ যত্ন কৰিছো এখন ছবি, যি ছবিয়ে নেকি আপোনাৰ চকু কপালত তুলিব। মূল কথাটো হ'লগে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কঁহৰা বনাঞ্চল মূল বনাঞ্চল। 1938 চনত কাজিৰঙা পৰ্যটন আৰম্ভ হৈছে আৰু ৰাষ্ট্ৰীয় উদ্যানক কেন্দ্ৰ কৰি কাজিৰঙা পৰ্যটন চলি আছে। এই ৰাষ্ট্ৰীয় উদ্যানৰ যি কঁহৰা বনাঞ্চল, ইয়াৰ একমাত্ৰ নৈখন আমি যদি ক'বলৈ যাওঁ সেয়া হ'লগে কঁহৰা নৈ। কিন্তু কঁহৰা নৈ আজি মৃত্যুৰ দুৱাৰদলিত। যিকোনো মুহূৰ্তত নৈখন নাইকিয়া হৈ যাব। আমি দেখুৱাইছো অকণমান দৃশ্য, ভিডিঅ'জনে ৰাজুৱে দেখুৱাব সমগ্ৰ দৃশ্য। এয়া হ'লগে নৈখনৰ অৱস্থা চাওক, কি ধৰণৰ মৃত নৈৰ অৱস্থা আহি পাইছেহি। আৰু ইয়াত এক প্ৰকাৰ ডাষ্টবিন, অঘোষিত প্ৰতিযোগিতা, জাবৰ পেলোৱাৰ অঘোষিত প্ৰতিযোগিতা ইয়াত দেখা পোৱা যায়। আৰু এই ক্ষেত্ৰত প্ৰশাসনৰ বা কাজিৰঙাৰ সচেতন নাগৰিকৰ কোনো ধৰণৰ গুৰুত্ব নাই, যাৰ কাৰণে এই অঘোষিত প্ৰতিযোগিতাত আচলতে অৱতীৰ্ণ হৈছে বিভিন্নগৰাকী। আমি গুৱাহাটীৰ মানুহ লেতেৰা বুলি কওঁ, গুৱাহাটীৰ পৰা আহি কাজিৰঙাত লেতেৰা কৰিবলৈ নাহে, ইয়াৰ স্থানীয় মানুহে হ'ব লাগিব। ইয়াৰ হোটেল ব্যৱসায়ী, ইয়াৰ যিসকল অন্যান্য ব্যৱসায়ী আছে সেই ব্যৱসায়ীসকলেই হ'ব লাগিব, কাৰণ তেওঁলোকেই যদি ইয়াত লেতেৰা নকৰে তেন্তে কোনে লেতেৰা কৰিব। একাংশ আমি সঁচাকে যদি ক'বলৈ যাওঁ দুষ্কৃতিকাৰী, আৰু সেই দুষ্কৃতিকাৰীৰ কবলত আজি নৈখন মৃত্যু হৈছে। আৰু এই যে মৃত্যু হৈছে, নৈখন যে মৃত্যু হ'বলৈ যে আগবাঢ়িছে, ইয়াৰ অন্তৰালত কিন্তু বিভিন্ন কাৰণ আছে। বোকাখাতৰ প্ৰশাসন, বোকাখাতৰ তদানীন্তন বিধায়ক বা গোটেই ৰাজনৈতিক চিষ্টেমটো কিন্তু সমান্তৰালভাৱে জড়িত। কাৰণটো আমি কৈছো, কাৰণ এইখন নৈতে এটা বান্ধ আছে কঁহৰা নৈৰ ওপৰত, জলসিঞ্চনৰ বান্ধ। সেয়া জলসিঞ্চন আচলতে পথাৰলৈ পানী নিয়া বান্ধ। কিন্তু দুৰ্ভাগ্যজনক কথাটো হ'লগে বান্ধটো চূড়ান্ত অবিজ্ঞানসন্মত, অপৰিকল্পিতভাৱে নিৰ্মাণ কৰা হৈছে। কেইবাবছৰৰ আগতে নিৰ্মাণ কৰিছিলে, যাৰ কাৰণে কি নৈখন এক প্ৰকাৰ বিললৈ পৰিণত হৈছে। আমাৰ হাতে আছে কেইবাগৰাকী লোক, আমি এজনৰ সৈতে এই মুহূৰ্তত আমি কথা পাতিবলৈ যত্ন কৰিম। আচলতে নৈৰ মৃত্যুক কেন্দ্ৰ কৰি তেওঁলোকে কি কথা ক'ব বিচাৰে। বিশ্বজিৎ, তুমি এই নৈ পাৰতে থকা নৈপৰীয়া সভ্যতাত তুমি বুজি পোৱা মোটামুটি। এই যে নৈখন, কঁহাৰ নৈখন আমি সৰুৰে পৰা দেখা পাই আছো, ইয়াতে সাঁতুৰি নাতুৰি গা ধুই আমি ডাঙৰ হৈছো। ইয়াতে গৰু ছাগলীয়ে পানী খাই বা আমাৰ কাপোৰ কানি ধোঁ, আমি ইয়াতে সাঁতোৰ শিকিছো, যদি ইয়াতে শিকিছো বুলি ক'ব লাগিব। আজিৰ তাৰিখত কিন্তু নৈখনত নামিব নোৱাৰি খজুৱাই। এই যে গোটেই পৰিকল্পনাখিনি, যি অপৰিকল্পিত পৰিকল্পনা বা অবিজ্ঞানসন্মত পৰিকল্পনা, তাৰ বাবে যে নৈখন যে মৰি গৈছে, এই সন্দৰ্ভত কি ক'বা আজি বিশ্ব নৈ দিৱসৰ দিনাখন? আচলতে আজি বিশ্ব নৈ দিৱস, আমি অতি দুখিত। আমাৰ কঁহৰাৰ অঞ্চলৰ একমাত্ৰ নদী হ'ল আপোনাৰ কঁহৰা নদী। এতিয়া মানে আপুনি নিজে দেখিছে, ইয়াত আপোনাৰ এতিয়া আপোনাৰ বাৰিষা যোৱা মাত্ৰ এমাহ হৈছে, নৈত আপোনাৰ পানী নাই, অলপ পানীয়ে। মানুহে আপোনাৰ জাবৰ পেলাইছে আৰু এখন আপোনাৰ চুইচ গেট এটা নিৰ্মাণ কৰিছে অবিজ্ঞানিত। আপোনাৰ এইটো আপোনাৰ আমি বোকাখাত মহকুমা প্ৰশাসন আৰু তথা স্থানীয় বিধায়ক মহোদয়ক আমি অৱগত কৰিছিলোঁ। এতিয়ালৈকে আপোনাৰ কোনো পদক্ষেপ নেদেখিলোঁ, যাতে এতিয়া আপোনাৰ দিনে দিনে এতিয়া নদীখন নাইকিয়া হৈ গৈছে। এই যে নদীখন যে নাইকিয়া হৈ গৈছে, বান্ধ এটা, আমি আগতে বাতৰি কৰিছিলো, সেই সময়ৰ তদানীন্তন মহকুমাধিপতি বিবেক শ্যাম সম্ভৱতঃ আছিলে, বা তাৰ আগতে আমি বাতৰি কৰিছো। এই যে বাতৰি কৰাৰ পাছতো বান্ধটো যে ভঙাৰ ব্যৱস্থা কৰা নাই, এতিয়া নৈখনত নামিলে খজুৱাই। তোমালোকেতো আগত নৈৰ পাৰতে সাঁতুৰি নাতুৰি ডাঙৰ দীঘল হোৱা, এতিয়া নৈখনত অৱস্থাটো কেনেকুৱা, এনেকে নামিব পাৰি নে নোৱাৰি, বা কেনেকুৱা বোকা হৈ গৈছে যে, সেই কথাবোৰ ক'ম। নিশ্চয়কৈ এতিয়া আপোনাৰ দেখা পাইছে, নৈৰ কাষত এখন বজাৰ আছে, কঁহৰা বজাৰ আছে, দোকান আছে। দোকানবোৰৰ যিমান জাবৰ জোথৰ আপোনাৰ নৈৰ কাষতে পেলায়। প্লাছ আপোনাৰ এইটো আপোনাৰ বান্ধ, এটা কথা, বান্ধটো ক'বই লাগিব। বান্ধ যিটো যেনেকুৱা তলত বনাব লাগে সেইটো বনোৱা নাই। এইটো আপোনাৰ এতিয়া আপোনাৰ মানুহ আপোনাৰ নামিলে আৰু আপোনাৰ যিবিলাক জীৱ জন্তু মানে পানী মানে আপোনাৰ খোৱাৰ পিছত তেওঁলোক কেতিয়াবা মৃত্যুবৰণ আমি কৰা দেখা পাওঁ। মানুহৰ গা খজুৱাই নিশ্চয়কৈ। আপোনাৰ এতিয়া আপোনাৰ যিবিলাক নৈৰ কাষে কাষে যিমানবোৰ গাঁও আছে, প্ৰত্যেক মানুহৰ আপোনাৰ কিবা এটা নৈ পানীৰ পৰা আপোনাৰ কিবা এটা বেমাৰ
বেমাৰ আৰম্ভ হৈছে। গুৰুত্বপূৰ্ণ কথা, নৈপৰীয়া ৰাইজৰ যি অন্তহীন হাহাকাৰ, সেই হাহাকাৰ আমি ইতিপূৰ্বে বহুবাৰ দেখুৱাইছো। মূল কথাটো হ'লগে যে শেহতীয়াকৈ 2018 বৰ্ষত সম্ভৱতঃ ইয়াত ঢল পানী এবাৰ আহিছিলে, কাৰ্বি আংলঙৰ পৰা পানী নামি আহোঁতে এই নৈৰ যিহেতু বাম হৈ গৈছে, পানীত বেছি কেৰি কৰিব নোৱাৰা অৱস্থা হৈ গৈছে, পানীয়ে গোটেই এলেকাটো বুঢ়াই পেলাইছিলে খন্তেক সময়ৰ কাৰণে, কিন্তু ঘৰ দুৱাৰ সকলো ভাঙি পেলাইছে। আমি এক্সক্লুচিভ দেখুৱাইছিলো, আমি বাতৰি কৰিছিলো, প্ৰাগ নিউজে সমগ্ৰ বাতৰিখিনি আমি কভাৰ কৰিছিলো। এদিনৰ মাত্ৰ ঘটনাত 4-5 ঘণ্টাৰ ঘটনা, 4-5 ঘণ্টাৰ পিছত আকৌ পানী গ'লগে, নাইকিয়া হৈ গৈছে। কিন্তু যে নৈখন যে আজি মৃত্যুৰ দুৱাৰদলিত যে ৰৈ আছে, এইখন কিন্তু চাফা চিকুণ কৰাৰ কাৰণে বা ইয়াৰ ঠিক ঠাক কৰাৰ কাৰণে কোনো ধৰণৰ গুৰুত্ব নাই। আমি দেখা পাইছো কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই হওক বা কাজিৰঙাৰ যি অন্যান্য যি NGOবোৰ আছে, বিশেষকৈ প্ৰকৃতিপ্ৰেমী বুলিকে নিজকে কৈ থাকে, তেওঁলোকে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক মটৰ চাইকেল দিয়ে, গাড়ী দিয়ে, বিভিন্ন সা সৰঞ্জাম দিয়ে, কিন্তু নৈখন চফা যে কৰিব লাগে, কাজিৰঙাৰ মূল যিটো বিষয়, সেই বিষয়টোক লৈ পেলাই তেওঁলোকৰ গুৰুত্ব নাই। আচলতে নৈখনৰ যিহেতু পলিথিন ইয়াত পেলোৱা হয় বা বিভিন্ন জাবৰ জোথৰ পেলোৱা হয়, কোনো ধৰণৰ ইয়াত আইন বা তেনেকুৱা কোনো নাই, নিজেই নিজৰ আইন তৈয়াৰ কৰি লৈছে, নিজে যাৰ যেতিয়া ইচ্ছা সেই ধৰণে কৰি আছে কামখিনি। প্ৰশাসনৰ যিটো এটা প্ৰেছাৰ থাকিব লাগিছিলে, সেই প্ৰেছাৰটো নাই। বন বিভাগৰ যিটো প্ৰেছাৰ থাকিব লাগিছিলে, সেই প্ৰেছাৰটো নাই। যাৰ পৰিণতিত কি হৈছে, ইয়াৰ অন্তৰ্ভাগলৈ, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্ভাগৰ যিহেতু এইখন নৈ, ইয়াৰ অন্তৰ্ভাগলৈ ইয়াৰ পৰা যিখিনি পলিথিন, সেইখিনি পলিথিন উটি যায় আৰু অন্তৰ্ভাগলৈ যায়। আমি বিভিন্ন সময়ত আমি বিশ্বজিতৰ সৈতে আৰু এটা কথা পাতিম, আমি ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্ভাগতো পলিথিন পাইছো আগতে, ইয়াৰ পৰা উটি যোৱা। নিশ্চয়কৈ আপোনাৰ এইখন নদী আপোনাৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত আপোনাৰ প্ৰৱেশ কৰে, আৰু একমাত্ৰ নদী হৈছে আপোনাৰ কঁহৰা বনাঞ্চলৰ, আৰু আপোনাৰ এইখন ৰাষ্ট্ৰীয় ঘাইপথৰ মাজেৰে পাৰ হৈ যায়। গতিকে আমি এতিয়াও আমি দেখা পাওঁ পলিথিন বটল আপোনাৰ ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত আমি দেখা পাওঁ, কেতিয়াবা যাওঁ। আমি অতি দুখিত। আজি আপোনাৰ নৈ দিৱসত আমি এটাই অনুৰোধ কৰিছোঁ কাজিৰঙাৰ স্থানীয় যুৱক হিচাপে, মহকুমা প্ৰশাসনে এই বিষয়ত অতি গুৰুত্ব প্ৰদান কৰক। কিয়নো এতিয়া দিনে দিনে আপোনাৰ বেমাৰ, এতিয়া যোৱা কভিডৰ বেমাৰ আৰু আপোনাৰ বিভিন্ন এতিয়া বেমাৰ আৰম্ভ হ'ব ধৰিছে। গতিকে এই বিষয়ত আপোনাৰ প্ৰশাসনে গুৰুত্ব লয়। গুৰুত্বপূৰ্ণ কথা। আমি প্ৰশাসনক অনুৰোধ জনাইছো, আমি অকণমান আগবাঢ়ি যাম। ভিডিঅ' যেনে ৰাজুৱে দেখুৱাব, ৰাজু বেলোৱাৰ সমগ্ৰ দৃশ্য দেখুৱাব এই মুহূৰ্তত। আচলতে নৈখন এনেকৈ বাম হৈ গৈছে, নৈখন নাইকিয়া হৈ গৈছে, নৈখন মৃত্যুৰ দুৱাৰদলিলৈ আগবাঢ়িছে। ইয়াৰ মূল কাৰণটো হ'লগে ইয়াত জাবৰ জোথৰ পেলাই। অকণমান আগবাঢ়ি আহিবলৈ অনুৰোধ জনাওঁ, আমি গোটেই দৃশ্যখিনি আমি দেখুৱাবলৈ যত্ন কৰিম। এইখন নৈ কঁহৰা নৈ, আগতে যিমান পানী আছিলে সেই পানীখিনি নাই, ইয়াত এক প্ৰকাৰ মৃত নৈলৈ পৰিণত হৈছে আৰু সমগ্ৰ দৃশ্যখিনি আমাৰ কেমেৰাত বন্দী হৈছে। ইয়াত জাবৰ জোথৰ যিটো ব্যৱস্থা, জাবৰ দেখুৱাই আছো আমি, এনেকৈ আচলতে জাবৰ জোথৰ পেলোৱা হয় আৰু সমান্তৰালকৈ ইয়াত আচলতে চাফ চিকুণৰ কাৰণে কোনো ধৰণৰ ব্যৱস্থা নাই, যাৰ কাৰণে নেকি এটা নৈ মৃত্যুৰ দুৱাৰদলিলৈ আগবাঢ়িছে। আমি আজি বিশ্ব নদী দিৱসৰ দিনাখন এই সমগ্ৰ কথাখিনি ক'লো, আৰু আমি অনুৰোধ জনাইছো বোকাখাত মহকুমা প্ৰশাসনক, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষক আৰু যিসমূহ বেচৰকাৰী সংস্থা আছে, প্ৰকৃতিপ্ৰেমী বুলিকে নিজকে কৈ থাকে বেচৰকাৰী সংস্থা আছে, সেই সকলোকে অনুৰোধ জনাইছো এই বিষয়টো গুৰুত্ব সহকাৰে অকণমান আলোচনা কৰক, বিষয়টো গুৰুত্ব দিয়ক। আৰু ইয়াৰ স্থানীয় যি দল সংগঠন আছে বা বজাৰ সমিতি আছে, তেওঁলোককো অনুৰোধ জনাইছো বা স্থানীয় ৰাইজক অনুৰোধ জনাইছো, নৈখন বাচি থাকিবলৈ দিয়ক। আজি বিশ্ব নৈ দিৱসৰ দিনাখন আমাৰ অনুৰোধ ৰক্ষা কৰক। আমি অনুৰোধ এইকাৰণে কৰিছো কাৰণ নৈখন বাচি থাকিব লাগিব। নৈৰ পাৰতে বহু সভ্যতা জীয়াই থাকে আৰু নৈ কেন্দ্ৰ কৰি বিভিন্ন কথা চলি থাকে। আমাৰ উত্তৰণৰ কাৰণে নৈৰ অত্যন্ত প্ৰয়োজন আছে, আৰু আজি বিশ্ব নৈ দিৱসৰ দিনাখন আমি সকলোকে শুভেচ্ছা জনাই এই আহ্বান জনালো। আমি দেখুৱালো কাজিৰঙাৰ কঁহৰা নৈৰ পৰা সমগ্ৰ দৃশ্য এই মুহূৰ্তত।